নিপালৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ভাৱে এখন নতুন ভিডিঅ'টো হ'ল যে যিসকলে 2023 আৰু 2024 চনত চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেটটো পোৱা নাই বা আপোনালোকে বনোৱাৰ বাবে টকাটো পোৱা নাই, তো আপোনালোকে কৰিব লাগিব ভেৰিফিকেশ্যন। তো কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। তো আপোনালোকে যদি 2023 আৰু 24 চনত যদি আপোনালোকে আবেদন কৰিছিলে চৰকাৰী টয়লেটৰ বাবে, তো আপোনালোকে কৰিব লাগিব ভেৰিফিকেশ্যন। যদিহে আপোনালোকে টকাটো পোৱা নাই, তো আপোনালোকৰ কৰিব লাগিব চৰকাৰী টয়লেটৰ কাৰণে ভেৰিফিকেশ্যন। আৰু এখন নতুন ফৰ্ম মুকলি কৰা হৈছে, এই ফৰ্মখন ফিল কৰি আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনালোকে টকাটো লাভ কৰিব। ভেৰিফিকেশ্যনৰ কাম চলি আছে, আৰম্ভ হৈ গৈছে ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম। আপোনালোকে যদি 2023 আৰু 24 চনত আবেদন কৰিছিল, এতিয়ালৈকে টকাটো পোৱা নাই, আপোনালোকে সোনকালে এই ফৰ্মখন ফিল কৰি আপোনালোকে আপোনাৰ ওচৰত থকা গাঁও পঞ্চায়তত জমা দিয়াৰ পিছত আপোনালোকে চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে ফৰ্মখন ফিল কৰিব, আপোনালোকে এই ফৰ্মখন ক'ত পাব আৰু কেনেকৈ পাব, মই এইটো ভিডিঅ'ত আজি আপোনালোকক আৰু কি ডকুমেণ্ট লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ কাৰণে ভেৰিফিকেশ্যন কৰি এই চৰকাৰী টয়লেটৰ 2023 আৰু 24 চনত আবেদন কৰা লোকসকলে যাতে এই চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব পাৰে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল কৰিব, আৰু ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম আপোনালোকে এই ফৰ্মখন ক'ত বিচাৰি পাব আৰু আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল কৰিব, মই এতিয়া এইটো জনাই দি আছোঁ। আৰু তাৰপিছত ভিডিঅ'ৰ শেষত আপোনালোকক মই জনাই দিম আপোনালোকে এই ফৰ্মখন ক'ত বিচাৰি পাব। গতিকে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ ওপৰত চাব লাগিব যে লিখা আছে বেনিফিচাৰিজ পাৰ্টিকুলাৰ্ছ ফৰ ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন ISSL স্কিম আণ্ডাৰ স্বচ্ছ ভাৰত মিছন। ওপৰত এনেকৈ লিখা আছে, আপোনালোকে ভালদৰে অলপ পঢ়িব। তাৰপিছত আপোনালোকৰ 1 নম্বৰত লিখা হৈ আছে নেম অফ এপ্লিকেশ্যন। আপোনালোকে যাৰ কাৰণে মানে টয়লেটৰ নামটো দিছিলে তাইৰ শুদ্ধ নামটো আপোনালোকে এই চিধা আপোনালোকে বহুৱাই দিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰত লিখা আছে জেণ্ডাৰ, 2 নম্বৰ জেণ্ডাৰ লিখা আছে। আপোনালোকে মেল ফিমেল কি হয় আপোনালোকে জেণ্ডাৰটো ইয়াত চিধা ডাইৰেক্ট লিখি দিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত আহিছে ফাদাৰ্ছ হোল্ডাৰ নেম, মানে যাৰ কাৰণে আপোনালোকে এই টয়লেটটো আপোনালোকে কৰিছিলে, এপ্লাই কৰিছিলে 2023 বা 24 চনত, তাৰ দেউতাকৰ নামটো আপোনালোকে ইয়াত দিব। ফাদাৰ হাজবেণ্ড নেম, আপোনালোকে যদি মহিলা হয়, যদি আপোনালোকৰ বিয়া হৈ গৈছে তেনেহ'লে আপোনালোকে হাজবেণ্ডৰ নামটো দিব, আৰু যদি নহয় বিয়া বাৰু নহয় তেনেহ'লে আপোনালোকে ফাদাৰ্ছ নামটো দিলেই হ'ল। তাৰপিছত আপোনালোকৰ 4 নম্বৰত লিখা আছে মোবাইল নাম্বাৰ। আপোনালোকে এনেকুৱা এটা মোবাইল নাম্বাৰ দিব যিটো মোবাইল নাম্বাৰ আপোনাৰ বেংক একাউণ্টতো লিংক আছে আৰু আধাৰ কাৰ্ডতো লিংক আছে। কিয় আজিকালি এইবোৰ বহুত দৰকাৰ হৈ আছে, সেইকাৰণে যিকোনো কামতে আপোনাৰ মোবাইল নাম্বাৰটো আধাৰ কাৰ্ড আৰু একাউণ্টৰ লগত লিংক থকাটো ভাল। আৰু আপোনালোকৰ ইয়াত 5 নম্বৰটো লিখা আছে ইমেইল ID, এইটো অপশ্যনেল বুলি লিখা আছে, এইটো আপোনালোকৰ দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত আপোনালোকৰ 6 নম্বৰত লিখা আছে ৰেচিডেণ্টিয়েল এড্ৰেছ। আপোনাৰ যি এড্ৰেছ আছে, প্ৰুফ এড্ৰেছ যিটো আছে, আপোনালোকে গোটেইখিনি এড্ৰেছটো আপোনালোকে ৰেচিডেণ্ট এড্ৰেছটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ 7 নম্বৰত লিখা আছে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট। এক্সিষ্টিং টয়লেটৰ কাৰণে ষ্টেটাছটো আপোনালোকে দিব, আপোনালোকে যে এপ্লাই কৰিছিলে এপ্লাই ফৰ্মটো আপোনালোকে লগত দিব। তাৰপিছত আপোনালোকৰ 8 নম্বৰত আহিছে আধাৰ লিংক ট্ৰান্সফাৰ অফ ইনএক্টিভ নো অপশ্যনেল। এইটো আপোনালোকৰ দিলেও হ'ব নিদিলেও হ'ব, অপশ্যনেলত আছে। তাৰপিছত আপোনালোকৰ 9 নম্বৰত লিখা আছে আধাৰ নাম্বাৰ ইট ইজ অপশ্যনেল। আপোনালোকৰ আধাৰ নাম্বাৰটো দিলেও হ'ব নিদিলেও হ'ব, কাৰণ আপোনালোকে যেতিয়া টয়লেটৰ কাৰণে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আপোনালোকৰ আধাৰ নাম্বাৰটো নিশ্চয় দিয়া হৈ আছিলে, সেইকাৰণে।
তাৰপিছত আপোনালোকৰ 10 নম্বৰত লিখা হৈ আছে বেংক একাউণ্ট ডিটেইলছ। আপোনালোকৰ বেংকৰ একাউণ্ট ডিটেইলছটো আপোনালোকে দিব লাগিব আৰু আপোনালোকে বেংকৰ কোনটো আপোনালোকে ডকুমেণ্ট দিব বা কি ডিটেইলছটো আপোনালোকে দিব ইয়াত লিখা হৈ আছে। বেংক ডিটেইলছ 10 নম্বৰত আছে। এ নম্বৰত আছে নেম অফ বেংক। আপোনালোকৰ বেংক নেমটো দিব, আপোনালোকে বেংকৰ নামটো কি হয় আপোনালোকে সেইটো দিব। তাৰপিছত আপোনালোকৰ বি নম্বৰত লিখা হৈ আছে বেংক চিটি, বেংকৰ চিটিৰ নামটো আপোনালোকে দিব। তাৰপিছত 3 নম্বৰত লিখা হৈ আছে বেংক ব্ৰাঞ্চ নেম, আপোনালোকৰ ব্ৰাঞ্চ কোনটো হয় আপোনালোকৰ ব্ৰাঞ্চ নেমটো দিব। তাৰপিছত ডি নম্বৰত লিখা আছে IFC কোড, আপোনালোকৰ IFC কোডটি দিব। তাৰপিছত লিখা আছে ই নম্বৰত একাউণ্ট নাম্বাৰ, আপোনালোকে একাউণ্ট নাম্বাৰটো অলপ ভালকৈ বহুৱাব। তাৰপিছত এফ নম্বৰত লিখা আছে কনফাৰ্ম একাউণ্ট নাম্বাৰ, আপোনালোকক দুবাৰকৈ একাউণ্ট নাম্বাৰটো টাইপ কৰিব দিছে যাতে আপোনালোকৰ ভুল নহয়। আৰু জি নম্বৰত লিখা আছে পাছবুক ফাৰ্ষ্ট পেজ স্কেন কপি, আৰু আপোনালোকৰ যিটো পাছবুক আছে বেংকৰ একাউণ্টৰ যিটো পাছবুক আছে এই পাছবুকৰ আপোনালোকে যিটো ফাৰ্ষ্টত আপোনালোকৰ সব ডিটেইলছ দিয়া থাকে সেই আপোনালোকে সেই ফাৰ্ষ্টতে আপোনালোকে চাব বেংকৰ একাউণ্ট নাম্বাৰ, ব্ৰাঞ্চ নেম, বেংক চিটি, বেংক নেম, একাউণ্ট নাম্বাৰ, IFC কোড আপোনালোকৰ সব তাতেই থাকিব। আৰু সেই পেজটো আপোনালোকে এটা স্কেন কপিটো আপোনালোকে জেৰেক্স কৰি এটা দি দিব। তাৰপিছত লিখা হৈ আছে তলত পাছবুক ফাৰ্ষ্ট পেজ হুইচ শ্ব' একাউণ্ট হোল্ডাৰ ডিটেইলছ, আৰু আপোনালোকে সেইটো দিব লাগিব ফটো যিটো নেকি একাউণ্ট হোল্ডাৰৰ এভৰিথিং ডিটেইলছ থাকে সেইটো আপোনালোকে মানে জেৰেক্স কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত 11 নম্বৰটো লিখা হৈ আছে ফটোগ্ৰাফ অফ এপ্লিকেশ্যন, মানে যিটো এপ্লিকেশ্যন থাকিব এইটোৰ ফটোগ্ৰাফ লাগিব, যিজনৰ কাৰণে মানে টয়লেটৰ ভেৰিফিকেশ্যনটো হ'ব তাৰ ফটোগ্ৰাফ লাগিব। 2 ফটোগ্ৰাফ অফ দি এপ্লিকেশ্যন উইথ ক্লিয়াৰ ভিজিবিলিটি, 2 কপি ফটো আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকৰ 12 নম্বৰত লিখা হৈছে ডু ইউ ৱান্ট টু এভইল বাল্ক কনষ্ট্ৰাকশ্যন অফ টয়লেটছ বাই দি ULB থটছ কণ্ট্ৰেক্টাৰ সেল্ফ হেল্প গ্ৰুপছ ইজ এভেইলেবল। আপোনালোকৰ ওচৰত 12 নম্বৰটোত কৈছে যে আপোনালোকে যদি চৰকাৰী টয়লেটটো পায় 18,000 টকা, আপোনালোকে সেই টকাটো দি আপোনালোকে নিজেই টয়লেটখন বনাব নে বেলেগৰ হতুৱাই সেল্ফ হেল্প গ্ৰুপছ আপোনালোকে বনাব নে নিজে বনাব। আপোনালোকে যদি নিজে বনায় তেনেহ'লে আপোনালোকে নো বুলি মাৰিব, আৰু যদি আপোনালোকৰ সেল্ফ হেল্প গ্ৰুপে বনায় তেনেহ'লে আপোনালোকে এছ বুলি মাৰিব। আপোনালোকে এই ফৰ্মখন ক'ত বিচাৰি পাব, মোৰ এই ভিডিঅ'ত ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপৰ, আপোনালোকে হোৱাটছআপত গৈ জইন হৈ আপোনালোকে এই ফৰ্মখন বিচাৰি পাব। বিচাৰি পাই আপোনালোকে এই ফৰ্মখন এটা স্ক্ৰীনশ্বট মাৰি বা ছেভ কৰি আপোনালোকে জেৰক্স কৰি পঞ্চায়তত দিব পাৰিব। তো আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ ভেৰিফিকেশ্যনটো কৰিব পাৰে। জয় আই অসম।